আচলতে অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতৰ যি নিদৰ্শন, যি আদৰ্শ, সেই আদৰ্শ অসমৰ বাবে এটা স্বাভিমান। গতিকে তেখেতৰ জন্মদিনটোক অসম গণ পৰিষদ দলে স্বাভিমান দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি আজি প্ৰথম কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে তেখেতে মানুহক ভাল পোৱাৰ যি আদৰ্শ সজীৱ কৰি গ'ল, আমি আমাৰ ৰক্তদানৰ জৰিয়তে মানুহক ভাল পোৱাৰ তেখেতৰ যিটো চিন্তা, সেই চিন্তাক আগুৱাই নিবৰ কাৰণেই আজি এই কাৰ্যসূচীটো লোৱা হৈছে। আমি ভাবোঁ যে ৰক্তদান কৰাটো মানুহৰ জীৱনৰ এটা ডাঙৰ দান। গতিকে এই ৰক্তদানৰ কাৰ্যসূচীয়ে যাতে সমগ্ৰ উঠি অহা চামটোকে যাতে মানুহক ভাল পাবলৈ শিকায়, মানুহক জীৱনত জীয়াই থকাৰ সোৱাদ দিবলৈ শিকায়, মানুহক এটা সুস্থ সমাজ গঢ়িবলৈ শিকায়, সেই চিন্তাৰ পোষকতা কৰিয়েই আজি ৰক্তদানৰ কাৰ্যসূচীটো লোৱা হৈছে। আমি আশা ৰাখিছোঁ আহি থকা বছৰবিলাকতো আমাৰ দলটোৱে এনেধৰণৰ কাৰ্যসূচীৰে সমাজখনৰ আগত দৃষ্টান্তমূলক আদৰ্শ দেখুৱাই যাবলৈ আৰু সমাজখনক আগবঢ়াই নিবলৈ কাৰণে প্ৰয়াস কৰিব। এই অসমবাসীৰ কাৰণে মানে এই দুটা মাহ যথেষ্ট ক্ষতিকাৰক হৈছে, বিশেষকৈ এই মিউজিক ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত। আমি প্ৰথমতে জুবিন গাৰ্গ গ'ল, জুবিন গাৰ্গ যোৱাৰ পিছত চৈয়দ চাদুল্লা গ'ল, দীপক শৰ্মা গ'ল। এই তিনিজনক আমি হেৰুৱালোঁ। ডেফিনেটলি অসমৰ কাৰণে যথেষ্ট, অসমৰ নহয় ভাৰতীয় সংগীত জগতৰ কাৰণেই এইটো এটা ডাঙৰ ক্ষতি। আমি জুবিন গাৰ্গক যে আমাৰ অসমৰ সকলো ব্যক্তিয়ে মানে ধৰ্ম বা জাতি, ভাষা এইবিলাক কথা নাই, জুবিন গাৰ্গক যিটো সন্মান জুবিন গাৰ্গৰ কাৰণে দিছে সেইটো তেওঁ প্ৰাপ্য, তেওঁ যোগ্য। আৰু আমাৰ দলবিলাকে, ৰাজনৈতিক দলেই হওক, মুনাফা নলৈ ৰাজনৈতিক দলবিলাকেও নিশ্চয় তেওঁক জীয়াই ৰাখিব, তেওঁৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে ভাল কাম কৰিছে বুলি মই হয়। আজি আমাৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুপস্থিতিত প্ৰথম জন্মবাৰ্ষিকী আমি পালন কৰিছোঁ। সমগ্ৰ অসমতে বিভিন্ন সংগঠন দলে পালন কৰিছে। অসম গণ পৰিষদ দলেও অসমৰ সকলো ঠাইতে, সকলো জিলাতেই এনেধৰণৰ কাৰ্যসূচী লৈছে। বিশেষভাৱে ব্লাড ডনেশ্যন, আমি তেজ দান কৰা, কাৰণ তেখেতে দুখীয়া মানুহৰ প্ৰতি যিখিনি সেৱা আগবঢ়াইছিল, তেওঁৰ সেই সেৱাৰ আমি মানে আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি যাতে দুখীয়া মানুহক তেজ দি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমি ডিব্ৰুগড় জিলাতো আজি এনেধৰণে প্ৰায় 100জন তেজ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছোঁ, 100জন ব্যক্তিৰ পৰা, আৰু ওপৰৰো হ'ব পাৰে। তাৰ উপৰি তেখেতে কিতাপ ভাল পাইছিল, গছপুলি ভাল পাইছিল। আমি আজি গছপুলি বিতৰণ, সৰু সৰু বাচ্চাবিলাকৰ ওচৰত আমি কিতাপ বিতৰণ আৰু বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ বিশেষভাৱে ডিব্ৰুগড় চাবুৱাৰ বিধায়ক সোণাকণ বৰুৱা অনবৰতে লাগি আছে, জিলাৰ সভাপতি লাগি আছে, আৰু কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়া সঘনে যোগাযোগ কৰি আছে আমাৰ লগত, যাতে কাৰ্যসূচী সফল হয়। আৰু আজি আমি সকলোৰে সহযোগিতাত, ৰাইজৰ, দলৰ কৰ্মকৰ্তাসকল, সন্মানীয় সাংবাদিকসকলৰ সকলোৰে সহযোগিতাত আমি এতিয়ালৈকে এই কাৰ্যসূচী সফল কৰিবলৈ আগবাঢ়ি গৈ আছোঁ, আৰু যথেষ্টখিনি আমি সফল হৈছোঁ এতিয়ালৈকে। গতিকে আৰু আপোনালোকৰ সহযোগিতা সদায় লাগিব। তেওঁৰ লগৰ কেইবাগৰাকীও বাদ্যযন্ত্ৰীকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলো আবেলি বেলালৈ আহি উপস্থিত হ'বহি, তেখেতসকলকো আমি সম্বৰ্ধনা জনাম। সেইটো কাৰ্যসূচী আমি ৰাখিছোঁ। তেতিয়াও আপোনালোকৰ সহযোগিতা আমি। আচলতে আজি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ 53তম জন্মদিৱস, কিন্তু আজি দিৱসটোতে তেখেত আমাৰ মাজত নাই। আমাৰ কাৰণে অতি দুখৰ দিন। তথাপিতো তেখেতক আমি স্মৰণ কৰিবই লাগিব। অসমৰ এজন উজ্জ্বল নক্ষত্ৰ হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল। গতিকে আমি সমগ্ৰ অসমবাসীয়ে, বিশেষকৈ আমাৰ অসম গণ পৰিষদে আজি এই দিৱসটো আমি স্বাভিমান দিৱস হিচাপে, জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰিবলৈ লৈছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিততে আমি ডিব্ৰুগড় অসম গণ পৰিষদৰ ভাতৃ সংগঠন, যুৱ সংগঠন, এই সকলোৱে মিলি আজি এই আমি ব্লাড ডনেশ্যন যিটো কেম্প, আমি সেই কেম্পটো আজি
ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ আৰু শিল্পীজনক আমি শ্ৰদ্ধাঞ্জলি ৰাতিপুৱা নিবেদন কৰিলোঁ। কৰাৰ পিছত গছপুলি বিতৰণ কৰিম। অন্ততঃ আমি আশা কৰিছোঁ 100জন ব্যক্তিয়ে ইয়াত আমাৰ ৰক্তদান কৰিব। এইখিনি আমাৰ কাৰণে, কাৰণ আমি জানো যে জুবিন গাৰ্গে তেখেতৰ জীৱনত বহুত মানুহক বহুত সহায় কৰি থৈ গৈছে আৰু বিশেষকৈ ৰোগীয়া মানুহ যিয়েই গৈছে জুবিন গাৰ্গে কাকো বিমুখ কৰা নাই। সেই উদ্দেশ্যে আমি এই ব্লাড ডোনেশ্যন কেম্পটো আমি অনুষ্ঠিত কৰিছোঁ। অসম চিকিৎসা বিদ্যালয়ৰ ব্লাড বেংকৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ সকলো কৰ্মচাৰী আহি ডাক্তৰসকল আহিলে। আমাৰ জিলা প্ৰশাসনেও আমাক এই ক্ষেত্ৰত সহযোগিতা কৰিছে আৰু এতিয়া মই দেখিছোঁ আমাৰ আপোনালোক সংবাদকৰ্মীসকলেও আহি আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। গতিকে আপোনালোক সকলোলৈকে আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটাই কথা ক'ম, জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব। আমি তেখেতক জীয়াই ৰাখিম আৰু তেখেতৰ আমি স্মৰণ কৰি তেখেতৰ যিখিনি আধৰুৱা কাম থাকিলে সেইখিনি কৰি আগবাঢ়ি যাম বুলি আমি বদ্ধপৰিকৰ।